দুমুখীয়া চৰিত্ৰৰ নাটক, চিঞৰ-বাখৰ, কিছুমান মুখা পিন্ধি নিজৰ পৰিচয় লুকুৱাই পেলাই পেটত এটা, মুখত এটা এইবোৰ আচলতে কেতিয়াও কৰিয়ে নাপালোঁ বা তেনেকুৱা এটা চিন্তাধাৰাৰ বা তেনেকুৱা মানসিকতাৰ ছোৱালী কেতিয়াও নাছিলোঁ বা তেনেকৈ নাটক কৰি মিঠা কথাৰে আনক বিপথে পৰিচালিত কৰা এইবোৰ আচলতে স্বভাৱেই নাই। কাৰণ স্পষ্টবাদী হয় মই আৰু সেইবাবে বহুতে বেয়াও পায়। সঁচাটো মুখৰ আগত বেয়া পালেও মুখৰ আগতে কৈ দিওঁ কাৰণ এইবোৰ মনত লৈ থকা নহয় বা সময়ো নাথাকে এইবোৰ কিবা এটা মুখত এটা পেটত এটা তেনেকৈ লৈ থাকিবৰ কাৰণে। কিন্তু বৰ্তমান সময়খিনি ইমান যে জটিল হৈ যাব বা আমাৰ ৰুচি অভিৰুচি পচন্দ অপচন্দবোৰ যে ইমান বিষাক্ত হৈ পৰিব কেতিয়াবা ভাবিলে সঁচাকে বৰ আচৰিত লাগে। বিশেষকৈ এই ছচিয়েল মিডিয়াখন বাৰু মিছাৰ পৃথিৱী বুলি ক'লেও ভুল নহয়। যদিও মই ফেচবুকত ভিডিঅ' দিওঁ, ইউটিউবত ভিডিঅ' দিওঁ, কিন্তু এই দুয়োটা বস্তু যিমান ভাল সিমান বেয়াও হয়। কাৰণ 5 মিনিট বা 10 মিনিটৰ ভিডিঅ' এটি চাই কেতিয়াও আপোনালোকে এগৰাকী ব্যক্তিক জাজ কৰিব নোৱাৰে বা ব্যক্তিগৰাকীৰ ব্যক্তিত্ব কেনেকুৱা, প্ৰকৃততে মানুহগৰাকী কেনেকুৱা সেইটো কেতিয়াও আপোনালোকে জানিব নোৱাৰে। কাৰণ ভিডিঅ' এটাত আমি যিমানখিনি দেখুৱাব বিচাৰোঁ সিমানখিনিহে দেখাওঁ। তাৰ মাজতে বহুতে নিজৰ প্ৰকৃত স্বৰূপটোৱে দেখুৱায় আৰু তাৰ মাজতে কিছুমানে নিজৰ প্ৰকৃত স্বৰূপটো ঢাকি পেলাই আন এটা চৰিত্ৰৰে ৰাইজৰ মাজত নিজক প্ৰদৰ্শন কৰে। সেইটো এতিয়া প্ৰত্যেকৰে নিজা নিজা ব্যক্তিগত কথা। কিন্তু চোৱা মানুহখিনি অকণমান সাৱধান হোৱাৰ এটা সময় আহি পৰিছে। কাৰণ চোৱা মানুহখিনি বেছি এলাৰ্ট হোৱাৰ প্ৰয়োজন হৈছে। কাৰণ কোনটো সঁচা কোনটো মিছা অন্ততঃ ধৰিব পাৰি। কাৰণ ধৰি লওক মই বিভিন্ন কৰ্মৰাজিৰ ভিডিঅ' দিওঁ কাৰণ মই কৰিবই লাগে সেইকাৰণে দিওঁ। নকৰিলে মোৰ ঘৰখন নচলে। গতিকে মই ভিডিঅ' বনালেও কৰিব লাগিব, নবনালেও কৰিব লাগিব। এতিয়া আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই পেলাই অন্ততঃ যিখিনিয়ে সদায় চাই তেওঁলোকে জানে বা জনা হৈ গৈছে যে মই কেনেকুৱা ধৰণৰ ছোৱালী বা কি কথা বতৰা। কাৰণ এদিন এটা ভিডিঅ'ত মানুহ এগৰাকী চিনিব নোৱাৰিব পাৰে, কিন্তু যেতিয়া ৰেগুলাৰ দৰ্শক হয় তেতিয়া সেই বস্তুটো অনুধাৱন নিজে কৰিব পৰা যায়। ভুল শুদ্ধ বিচাৰটো নিজৰে আহি পৰে। এতিয়া যদি মোৰ ঘৰত মানুহ থাকিলহেঁতেন বা মই যথেষ্ট আদ্যৱন্ত এজনী ছোৱালী হলোহেঁতেন তেতিয়া হয়তো এইবোৰ কাম মোৰো কৰা নগ'লহেঁতেন। সেইটো এটা পৰিস্থিতিয়ে মানুহক কৰে। গতিকে তেতিয়া যদি মই ধৰি লওক পথাৰত গৈ ডাঙৰি বন্ধা বা তেনেকৈ অনা সেইবোৰ কাম কৰিলোহেঁতেন বা তেতিয়া সেইবোৰ কাম কৰাৰ এটা কথাই নাছিল বা নকৰিলোৱেহেঁতেন। কথাটো তেনেকুৱা, বুজি নিশ্চয় পাইছে কোনটো কথা ক'ব গৈছোঁ মই। হয়তো তেতিয়া যদি মই এদিন ভিডিঅ'টো তেনেকৈ বনালোহেঁতেন তেতিয়া হয়তো আপোনালোকে গম পালেহেঁতেন যে এইটো কাম মই সদায় নকৰোঁ। বস্তুবোৰ তেনেকুৱা প্ৰত্যেকটো ক্ষেত্ৰতে। এতিয়া চিঞৰ বাখৰ কৰি ভিডিঅ' মই বনাব নোৱাৰোঁ। আগৰ পৰাই মই মানুহজনী তেনেকুৱা নহয়। গতিকে এতিয়া চিঞৰ বাখৰ কৰিব নোৱাৰোঁ ভিডিঅ' এটাৰ নামত। মই যেনেকুৱা ব্যক্তিত্বৰ তেনেকুৱা ভিডিঅ'ই মই সদায় প্ৰস্তুত কৰি যাম। সেইটো কথা কেতিয়াবা বেয়া লাগে। কিছুমান ভিডিঅ' বহুত ধৰি লওক অধ্যয়ন কৰি গুৰুত্বপূৰ্ণভাৱে প্ৰস্তুত কৰোঁ। কিন্তু যেতিয়া সেইবোৰ ভিডিঅ'ত ধৰি লওক মানুহৰ এটা ভাল মতামত বা ধৰি লওক এটা সুন্দৰ সঁহাৰি পোৱা নাযায় আৰু কিছুমান বহুত ভিডিঅ' আমি দেখি থাকোঁ যিবোৰ নেকি ধৰি লওক এটা সমাজলৈ ভাল বাৰ্তাও নাযায়। কিছুমান ধৰি লওক নিগেটিভ এটা বাৰ্তা থাকে সেইবোৰত কিন্তু বহুত বেছি ভিউজ বা তেনেকৈ লাইক। তেতিয়া ভাবিবলৈ বাধ্য হওঁ আচলতে আমাৰ মানসিকতাবোৰ ইমান স্থলন হৈছেনে। অকল আপোনালোকৰ কথা কোৱা নাই, মই মোৰ কথাও কৈছোঁ। বা ধৰি লওক তেনেকুৱা বস্তুটো সকলোৰে আহি যায় মোবাইলত, গতিকে চোৱা যায়। কিয় চাওঁ মই, কিয় চাওঁ আচলতে তেনেকুৱা কিছুমান কথা আহে মনত। সেইটোৱে নাজানো কিয় সময়বোৰ তেনেকুৱা ভালতকৈ বেয়াৰ ফালে আমি ঢাল খাই গৈছোঁ। এতিয়া চাওক, যিহেতুকে মোৰ ঘৰ হাজোত, আমি নামনি অসমৰ, গতিকে সৰুৰ পৰা তাতে আকৌ গাঁৱত জন্মগ্ৰহণ কৰিছোঁ। এতিয়া ঘৰুৱা ভাষাটো আমাৰ অকণমান বেলেগ হয়। কথিত ভাষাত আমি ঘৰত কথা পাতোঁ, কিন্তু কলেজত বা স্কুলীয়া জীৱনত বা ধৰি লওক বিভিন্ন প্ৰফেচনেল ক্ষেত্ৰত লিখা মেলাৰ পথাৰখনত আমি কথাখিনি লিখিত ৰূপতে প্ৰকাশ কৰোঁ বা কথা বতৰা পাতোঁ। কাৰণ যিহেতুকে আমি ধৰি লওক পৰীক্ষাত যেতিয়া আমি লিখোঁ কথিত ভাষাটো আমাৰ প্ৰচলন যিহেতু নহয়, লিখা ক্ষেত্ৰত নহয় জানো, আমি অকণমান মাৰ্জিতভাৱে বা সজাই পৰাই লিখাটো আমাৰ এটা নিয়ম বা আমি সেইটো ভাষাই প্ৰয়োগ কৰোঁ। এতিয়া ছচিয়েল মিডিয়াতো মই ঘৰুৱা যেনেকৈ কথিত ভাষাত কথা পাতোঁ তেনেকৈ মই ভিডিঅ'সমূহ প্ৰস্তুত কৰিব পাৰোঁ। কিন্তু মই নাভাবোঁ যে তাৰ পৰা কোনোবা উঠি অহা যদি ল'ৰা ছোৱালীয়ে ভিডিঅ'টো চাই আছে কিবা এটা ভাল শব্দ শিকিব পাৰিব বা ধৰি লওক তাৰ পৰা কিবা এটা ভাল প্ৰভাৱ পৰিব, মোৰ মনে তেনেকে নকয়। সেইবাবে মই লিখিত ৰূপটোৱে
মই কওঁ বা ধৰি লওক লিখিত ৰূপতে মই যিখিনি ভিডিঅ' বনাইছোঁ সকলোতে কৈ আহিছোঁ। এতিয়া কথিত ভাষাত আমাৰ কিছুমান শব্দ যিবোৰ শব্দ অকণমান ব্যংগাত্মক শব্দ থাকে আমি কথা পাতোতে, গতিকে সেইবোৰ আমি ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰাটো মই মানে সঠিক বুলি মই নাভাবোঁ, কাৰণ যিহেতু সৰুৰ পৰা বয়সস্থজনলৈ সকলোৱে চায়। এতিয়া প্ৰত্যেকৰে নিজা নিজা ভাষা আছে, নিজা নিজা ঠাইত, ধৰি লওক দৰং, মঙলদৈ, নলবাৰী, এতিয়া সকলোৰে কিছুমান ভাষাত এটা ৰস পোৱা যায়, যেনে নলবাৰীৰ ভাষাটোত বা মঙলদৈৰ ভাষাটোত, তেনেকৈ তেওঁলোকে উপস্থাপন কৰিছে, ঠিকে আছে, ভাল লাগিছে। কিন্তু এতিয়া সকলোৰে সেইটো নিজা কথা, মোৰ কিবা এটা ভাল নালাগে, কাৰণ ময়ো ক'লোহেঁতেন যদিহে আমি পৰীক্ষাত বা বিভিন্ন লিখিত ক্ষেত্ৰত আমি এই ভাষাটোৱে ব্যৱহাৰ কৰিলোহেঁতেন, যিটো আমি ঘৰত কথিত ভাষা কওঁ। কিছুমান আমি বহুত বেছি অসমীয়াৰ ভুল প্ৰয়োগ কৰোঁ আচলতে। ভাবি চালে সকলোতকৈ জটিল ভাষাটোৱে হৈছে অসমীয়া ভাষা। হিন্দীত কিবা এটা ধৰি লওক অকণমান বেলেগ অশ্লীল কথা এটা ক'লেও কিমান শুনিবলৈ ভাল লাগে, ইংলিছত যেতিয়া কওঁ সেইটোও শুনিবলৈ ভাল লাগে, কিন্তু আমি অসমীয়াত যেতিয়া বাক্য এটা ক'বলৈ যাওঁ তেতিয়া আমি বহুত সজাই পৰাই তাত ছন্দ প্ৰসংগ সংগতি লগাই পেলাই আমি কথা এটা ক'ব লগা হয়। গতিকে কথিত ৰূপত কিছুমান শব্দ ধৰি লওক যিটো একেবাৰে ভুল হয়, সেইটো মই ছ'চিয়েল মিডিয়াৰ দৰে প্লেটফৰ্মখনত প্ৰকাশ কৰিব মই বিচৰা নাই, সেইবাবে মই লিখিত ৰূপতে ভিডিঅ'সমূহ বনাওঁ। কেতিয়াবা বনোৱাটো এটা বেলেগ কথা, কিন্তু আৰু কথাবোৰ মই অৱশ্যে এনেকৈয়ে পতা যায়, কেতিয়াবা কিছুমান কথা ধৰি লওক আহে বাৰু, কথিত কোৱা যায়, নোযোৱা নহয়। এয়া মোৰ হৈছে অফলাইন কাটিঙৰ ক্লাছৰ দৃশ্য, অকণমান ভিডিঅ' আপোনালোকক দেখুৱালোঁ। আৰু টিউশ্যন যিহেতু কৰোঁ, মই এইটো ৰুমত টিউশ্যন নকৰোঁ, টিউশ্যন কৰা এক্সট্ৰা ৰুম আছে, কিন্তু সৰু ল'ৰা ছোৱালীকো টিউশ্যন তেনেকৈ কৰা নাযায়, কিন্তু ওচৰৰে খুৰী এগৰাকীয়ে বৰ জোৰ কৰিলে, সেইবাবে টিকলিজনীক পঢ়াই দিওঁ, কিন্তু দেৰিকৈ বহুতখিনি, সন্ধিয়া 6টামান বজাতহে, তাৰ আগতে মোৰ বাকী টিউশ্যন যায়। আৰু এই বাইদেউহঁতো এমাহ হৈছে, হোৱাই নাই এমাহ, আহি আছে মানে অফলাইন কাটিঙৰ ক্লাছত। শিকাটো বিচাৰোঁ, সকলোৱে স্বাৱলম্বী হ'ব লাগে, আৰু টিকলিজনীও আহি পালে সেইখিনি সময়তে মই বোলো ইয়াতে আৰম্ভ কৰাচোন, পিছত আমি ভালদৰে পঢ়িম, কাৰণ এনেই বহি থকাতকৈ 5 মিনিট সময় কিবা এটা কৰি থাকিলে ৰিভাইজ হৈ থাকে, সেইবাবে ভাল লাগে আপোনালোকৰ লগত মত বিনিময় কৰি। বহুত আগৰ পৰা আপোনালোকক পাইছোঁ, নতুন নতুন ভিডিঅ' আনিম, বিভিন্ন কামত ব্যস্ত থকা যায়, আৰু মাৰ্জিতভাৱে ভিডিঅ'সমূহ বনালে সকলোৰে ভাল লাগে, কাৰণ এটা মানে ধনাত্মক বাৰ্তা যোৱাটো মই বিচাৰোঁ ভিডিঅ' জগতৰ পৰা সমাজখনত, বা ধৰি লওক যিহেতুকে বহুত ডাঙৰ এখন প্লেটফৰ্ম হয় এই ছ'চিয়েল মিডিয়াটো বৰ্তমান সময়ত, আৰু উপাৰ্জনৰ বা বিজনেছ কৰিবৰ কাৰণেও এটা ভাল প্লেটফৰ্ম বুলি ক'ব পাৰে, বা বহুতে এইটো ঘৰ এখন চলাবলৈও বহুতে চুজ কৰি লৈছে এই ছ'চিয়েল মিডিয়াটো। আচলতে এটা কথা প্ৰফেচনেলি ল'ব নালাগে পৰালৈকে, আৰু যিসকলে লৈছে তেওঁলোকেও যাতে কিছুমান ভাল ভাল ক্ৰিয়েটিভিটি বা ক্ৰিয়েটিভ কৰ্মৰ দ্বাৰা তেওঁলোকে নিজক পৰিচিত কৰে, সেইটো সদায় বিচাৰোঁ। বাকী আপোনালোক ভাল লাগে, বহুত ছাপোৰ্ট কৰিছে, মৰম দিছে, সেয়াই। আৰু ভুল শুদ্ধবোৰ বিবেচনা কৰি ভিডিঅ'সমূহ যদি আমি চাওঁ, তেতিয়া যিগৰাকীয়ে উচিত ভাল ধৰণে ভিডিঅ' বনায় বা যথেষ্ট কষ্ট কৰি বনায়, তেওঁলোকেও আগুৱাই যাবলৈ অকণমান সকাহ পাব, কাৰণ বহুত ভাল ভাল ক্ৰিয়েটৰ আছে, বহুত সুন্দৰ সুন্দৰ ভিডিঅ' বনায়, কি সুন্দৰ তেওঁলোকৰ কথা বতৰা বা ভিডিঅ'ৰ কিছুমান টপিক, কিন্তু সেইবোৰ ভিডিঅ' কোনেও নাচায়, বা তেওঁলোকে আগবাঢ়িব পৰা নাই সেই ভিডিঅ' জগতখনত, কিন্তু তেওঁলোকৰ ভিডিঅ'ৰ তুলনাত কিছুমান ভিডিঅ'ত একোৱেই নাই, কিন্তু কিমান লাখ লাখ মিলিয়ন ভিউজ হয়, সেইবাবে ভাবিবৰ হ'ল।